নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ আজিৰ কেইবাটা বিগ ব্ৰেকিং নিউজ। কিয়নো আত্মসহায়ক গোটৰ মহিলাসকলৰ পৰীক্ষা আৰম্ভ হৈ গ'ল। 25,000 টকা পাবলৈ পৰীক্ষা দিব লাগিব। পৰীক্ষাত কি চৰ্ত থাকিব সবিয়ে কিন্তু জানিব পাৰে মুখ্যমন্ত্ৰীয়ে তিনিটা চৰ্ত দিলে। লগতে কৃষকসকলৰ বেংক একাউণ্টত সোমাব টকা। লগতে জিঅ' ট্ৰেক্টৰৰ ডাঙৰ খবৰ আহি পৰিছে আজিৰ খবৰ। আত্মসহায়ক গোটৰ মহিলাৰ বাবে ডাঙৰ আপডেট। 3টাতকৈ অধিক সন্তান থাকিলে নাপাব মহিলা উদ্যমিতা আঁচনি। মুখ্যমন্ত্ৰীয়ে বান্ধি দিলে কেইবাটাও চৰ্ত। উদ্যমিতা আঁচনিৰ বাবে হ'ব পৰীক্ষা। পৰীক্ষাত পাছ কৰিলে 10,000ৰ পিছত পাব 25,000 টকা। দ্বিতীয়টো পৰীক্ষাত পাছ কৰিলে অসমত পাব 25,000 টকা। আঁচনি পাবলৈ এই আটাইকেইটা চৰ্তই মানিব লাগিব। পৰীক্ষাত পাছ কৰিলে আৰু চিন্তা নাই। পৰীক্ষাত পাছ কৰাৰ উপায়ো দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই পৰীক্ষাত পাছ কৰাটো বহুত সহজ, কেৱল এই উদ্দেশ্যেৰে কাম কৰিলেই হ'ল। পৰৱৰ্তী খবৰ, মহিলাসকলৰ বিপদৰ সাৰথি 114 নম্বৰ। স্বামীৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব এই নম্বৰত। স্বামীসকলক সাৱধান হ'বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে নতুন হেল্পলাইন নম্বৰ। মহিলাসকলে মনে মনে ফোন কৰি দিব পাৰিব অভিযোগ। স্বামীয়ে দ্বিতীয় বিবাহ কৰিব বিচাৰিলে পোনপটীয়াকৈ দিব পাৰিব অভিযোগ। দ্বিতীয় নিকা কৰাৰ চেষ্টা কৰিলে যাব লাগিব জেল। মুখ্যমন্ত্ৰীৰ এই সকিয়নি। পৰৱৰ্তী খবৰ, কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। শীঘ্ৰে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 22 নং কিস্তিৰ ধন। ফেব্ৰুৱাৰী মাহতে সোমাব পাৰে PM কিষাণৰ 22 নং কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2,000কৈ টকা। তাৰ বাবে মুকলি কৰিছে হেল্পলাইন নম্বৰ 155261। কিবা অভিযোগ থাকিলে আপুনি অভিযোগ দিব পাৰিব। ধন লাভৰ বাবে কি কৰিব লাগিব আপুনি সবিশেষ চাওঁ আহক। নম্বৰ 1, শীঘ্ৰেই কৰি লওক EKYC আপডেট। নম্বৰ 2, বনাই লওক ফাৰ্মাৰ ID। নম্বৰ 3, আধাৰৰ সৈতে লিংক কৰক মোবাইল নম্বৰ। কেনেকৈ কৰিব এইসমূহ কাম সবিশেষ এটা এটাকৈ চাওঁ আহক। হয়, 1 নম্বৰত প্ৰথমে আপুনি PM কিষাণৰ অফিচিয়েল ৱেবছাইটত যাওক। 2 নম্বৰত ৱেবছাইটত গৈ আপুনি লগ ইন কৰক আপোনাৰ PM কিষাণৰ যিটো অফিচিয়েল ৱেবছাইট। আপুনি তাতে আপুনি EKYC অপশ্যন দেখিব পাৰিব আৰু তাতে ক্লিক কৰক। আপোনাৰ আধাৰ নম্বৰ কেপচা কোড দিয়ক আৰু চাৰ্চত আপুনি ক্লিক কৰক। আপোনাৰ মোবাইল নম্বৰ সন্নিৱিষ্ট কৰক। তাৰপিছত গেট OTP অপশ্যন পাব। গেট OTPত ক্লিক কৰক। আপোনাৰ পঞ্জীয়নভুক্ত নম্বৰলৈ অহা OTP সন্নিৱিষ্ট কৰক। তাৰপিছতে সম্পূৰ্ণ হ'ব আপোনাৰ EKYC। পৰৱৰ্তী খবৰ, চৰকাৰী পকী ঘৰক লৈ আহি গ'ল ডাঙৰ খবৰ। গোহালি ঘৰ, হাঁহৰ গঁৰাল, কেঁচা ঘৰ বুলি ফটো দিয়াসকল পৰিব বিপদত। চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়াসকল পৰিব মহা বিপদত। কেৱল গৃহহীন দৰিদ্ৰযোগ্য পৰিয়ালেহে লাভ কৰিব চৰকাৰী পকী ঘৰ। গাঁৱে গাঁৱে পঞ্চায়ত সভাপতিক জৰীপ চলোৱাৰ নিৰ্দেশ দিছে। প্ৰকৃততে পকী ঘৰ নাই বুলি পঞ্চায়ত সভাপতি সচিবে গাঁও সভাত লিখি দিব লাগিব। জিঅ'টেক কৰাসকলক বিভাগীয়ভাৱে চলোৱা হ'ব জৰীপ। ছেটেলাইটৰ জৰিয়তে চলোৱা হ'ব জৰীপ। মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে এই ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ, 37 লাখ মহিলাক বিহুৰ উপহাৰ হিচাপে 8,000 টকা দিব চৰকাৰে। জানুৱাৰীৰ পৰা এপ্ৰিললৈ অৰুণোদয় আঁচনিৰ ধন একেলগে প্ৰদান কৰিব চৰকাৰে। সেই অনুসৰি মাহে 1250 টকাকৈ 4 মাহত 5,000 টকা হয়। এই ধনৰাশিৰ লগতে 3,000 টকা বিহুৰ উপহাৰ হিচাপে দিব চৰকাৰে। অৰুণোদয় লাভ কৰা মহিলাসকলৰ বাবে এয়া ডাঙৰ খবৰ। আজিকালি দিবলগীয়া আপডেট।